পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ অৰুণাচলীৰ নিৰ্লজ্জভাৱে অসমীয়াক টাৰ্গেট অৰুণাচলীৰ এইবাৰ শূন্য দূৰত্বৰ পৰা গুলীৰে আক্ৰমণ 14 বছৰীয়া অসমীয়া কিশোৰক 3 মাহত 4বাৰ অসমীয়াৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন অৰুণাচলীৰ পুনৰ অসম আৰু অসমীয়াক ধাৰাবাহিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে অৰুণাচলীয়ে চুবুৰীয়া ৰাজ্যখনত শেহতীয়াকৈ আক্ৰমণৰ বলি হৈ আহিছে বহু অসমীয়া শ্ৰমিক তাৰ মাজতে শুকুৰবাৰে আহিছে আন এক শিহৰণকাৰী ঘটনা অৰুণাচলৰ নাহৰলগুনত 14 বছৰীয়া অসমীয়া কিশোৰৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন অৰুণাচলী ব্যক্তিৰ লখিমপুৰৰ লালুক ঢেকিয়াজুলিৰ খ্ৰীষ্টান গাঁৱৰ আন্দ্ৰিয়াজ ইণ্ডোৱাৰ নামৰ এজন আদিবাসী কিশোৰক শূন্য দূৰত্বৰ পৰা গুলীয়ালে অৰুণাচলীয়ে এই ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ লখিমপুৰ খবৰ অনুসৰি ৫ম শ্ৰেণীত অধ্যয়নৰত কিশোৰজনে অৰুণাচলত থকা মোমায়েকৰ ওচৰলৈ বুলি ফুৰিবলৈ গৈছিল শুকুৰবাৰে মোমায়েকৰ গেৰেজত বহি থকা অৱস্থাতে এজন অৰুণাচলীয়ে বিনা কাৰণত কৰে নিৰ্বিচাৰ গুলীচালনা লগে লগে নাহৰলগুনৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় যদিও বৰ্তমান মৃত্যুৰে যুঁজিছে কিশোৰজনে আমাৰ সৰু ছোৱালী ঘৰত গৈছিলে মাজৰ ছোৱালী ঘৰত অৰুণাচলত আছে তাৰপিছত তালৈ নিচিনা গৈছিলে জানো থিয় হৈছিলে না কি কিবা বহিছিলে না কি কৰিছিলে তাত কিবা গেৰেজত কাম শিকিম বোলে চাবলৈ গৈছিলে বহিছিলে না থিয় হৈছিলে সেইটো মই নাজানো এইটো ফটককৈ কিবা কোনে বা মাৰিলে মই নাজানো গুলি মাৰিলে লক্ষণীয়ভাৱে ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘাতকৰূপী অৰুণাচলী ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে যদিও লোকজনক মানসিক বিকাৰগ্ৰস্ত ৰোগী বুলি প্ৰতিবেদন দি লঘু কৰিবলৈ চেষ্টা কৰে ঘটনা সেয়েহে এতিয়া এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে স্থানীয় লোক আৰু দল সংগঠনে দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে ভুক্তভোগী কিশোৰৰ ভৰণ পোষণ আৰু সমস্ত ক্ষতিপূৰণৰ দাবী জনাইছে অৰুণাচল চৰকাৰক উচিত তদন্ত হ'ব লাগে আৰু এই ল'ৰাটোৱে এই যিজন কাল্পিত সেই কাল্পিতজনে শাস্তি পাব লাগে তাকে আমি দাবী জনাইছোঁ আৰু যিমান ভৰণ ভোগন আৰু ল'ৰাটোৰ ভৱিষ্যত এই সকলোবিলাক তেওঁবিলাকে পৰিশোধ কৰিব লাগিব ইফালে অৰুণাচলীৰ শেহতীয়া এনে ধাৰাবাহিক প্ৰাণঘাতী কাণ্ডক লৈ শংকিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ কৰ্মৰত অসমীয়া শ্ৰমিক সেয়েহে অৰুণাচলীৰ এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে সবল পদক্ষেপ গ্ৰহণৰ বাবে অসম চৰকাৰলৈও জনাইছে আহ্বান হয় আমি দেখিছোঁ নিৰাপত্তাহীনতাত ভুগি আছে আমাৰ অসমৰ মানুহখিনি আৰু মানুহ হিচাপে আমি সকলোৱে ভাৰতীয় মানুহ আৰু ভাৰতীয় মানুহ হিচাপে আমি হয় বেলেগ বেলেগ ৰাজ্যত বসবাস কৰি আছোঁ তথাপিও মানৱতা এটা থাকিব লাগে আমাৰ মানুহবিলাকৰ কাম বনৰ সুবিধা আমাৰ এই স্থানত নাই বুলিহে তেওঁবিলাকে ঘৰ সংসাৰ চলাবৰ কাৰণে অৰুণাচললৈ গৈ আছে বা তাত গৈ থাকি কাম বন কৰি আছে আৰু আমি সবকে দোষাৰোপ কৰিব খোজা নাই কিন্তু যিসকলে এনেকৈ উপদ্ৰৱ কৰি আমাৰ মানুহখিনিক তেনেকৈ দুখ দি আছে বা মাৰ কাট কৰি আছে তেওঁবিলাকক যাতে চৰকাৰ প্ৰশাসনে ধৰি উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে যোৱাকালি ঘটনাটো আমি দেখিলোঁ যে কৈ দিলে তেওঁ মানসিকভাৱে এজন ৰোগী মানুহ বুলি মানসিকভাৱে ৰোগী মানুহ এজন কেনেকৈ এনেকুৱা পিষ্টল বা আৰ্মছ লৈ ঘূৰিব পাৰে সেইটো এটা চিন্তাৰ বিষয় যদি এনেকৈ মানসিকভাৱে ৰোগী মানুহ এজনে আৰ্মছ লৈ ঘূৰে তেতিয়াহ'লে জনসাধাৰণৰ অৱস্থা কি হ'ব যাকে পাৰিব তাকে গুলিয়াই দিব এটা সৰু ল'ৰাক বা কণমানি এটাক যদি গুলিয়াব পাৰিছে তেতিয়াহ'লে তাতকৈ আৰু বেদনাদায়ক বিষয় নাই বুলি মই ভাবোঁ উল্লেখ্য যে অসমৰ ভূমিত আগ্ৰাসন অব্যাহত ৰখা অৰুণাচলীৰ এয়া আন এক বৰ্বৰ কাণ্ড ইয়াৰ পূৰ্বেও অলপতে মিচিং জনগোষ্ঠীৰ 2জন শ্ৰমিকক জঘন্য আক্ৰমণ কৰিছিল অৰুণাচলীয়ে যোৱা 3 মাহত অৰুণাচলীয়ে অসমীয়া শ্ৰমিক আৰু কিশোৰৰ ওপৰত কৰা এয়া 4ৰ্থটো প্ৰাণঘাতী আক্ৰমণ পিছে অৰুণাচলীৰ এনে বৰ্বৰ কাণ্ডৰ পিছতো যেন গুৰুত্ব নাই অৰুণাচল চৰকাৰ প্ৰশাসনৰ